বঢ়িয়া আছে ফটো এখন আজি ফেচবুকত আপলোড দিবা লাগিব গৰমো দিছি কিন্তু বাপ্পা ঐ এটা কথা নহয় মানুহৰ ঘৰত বহুত দিন যায় যে আমাৰ কথা লগা নাই মানুহৰ বহুত দিন কাজিয়া চাব পৰা নাই কাৰ ঘৰত যাম কাৰ ঘৰত ললিতা বাহঁতৰ ঘৰতে যাওঁ নেকি সিহঁতেচোন নতুনকে এটা বিয়াও পাতি আনিছে সিহঁতৰ কথা লগাম আৰু কাজিয়া লগাম এনেওতো পুতাকটো ঘৰত নাথাকে কাজিয়া লগাব বহুত ভাল হ'ব তাই চিপিৰামি উলিয়াই দিম মই আজি ইমান চিপিৰা মানুহ ক'তো দেখা নাই বাপৰে বল আজি সিহঁতৰ ঘৰতে যাওঁ আৰু লগে আহো এখন মহাভাৰত এনেও গৰমত মই গৰম উঠাব বহুত ভাল পাওঁ একেবাৰে আগতে একেবাৰে চাপ চাবোনৰ চিপিৰামি কৰি কাপোৰে নুধুই এতিয়া কেনে পাছা বোৱাৰী আনছা নহয় নতুন কৰি ধুবা লগা আছে না গোটেই মহা কাপোৰ সেই পেকেট বা চাপ খেদিছি হিচাপ নাই ফলমি ললিতা মানে ঘৰত আছে না মায়ে মাতৰো চিপিৰা ঘৰত আছে না বহক মই মাতি আনো ৰব যা সোনকালে মাতি ভথৰ ঘৈণাক আইছি এৰো যে আৰু কথা টাইম নাই টেবুল নাই কেৱল খাওঁ খাওঁকে আহি থাকে চেনীৰ দাম কিমান চাহপাতৰ দাম কিমান গাখীৰৰ দাম কিমান বহে শুনা পাব গোটাই তাতে বহি আছে বলক আপুনি বলক ৰ মই তাইক ঘৰত লুকে থাকিম তই কবি আমাৰ মায়ে পেটটো বেয়া হৈছে লেট্ৰিনো থাকিব গেছি সেনেকা কবি আমাৰ মাৰ পেটটো বেয়া আমাৰ মায়ে পাকঘৰত নাই ক'ত আছে মাই আপুনিও যে আৰু কি কয় পেট বেয়া হলেও ক'ত থাকে লেট্ৰিনতহে থাকে কালি পেৰে তাৰমানে লেট্ৰিনতে আছে তাতেও বাগাৰ দিছি দে এইগিলাখান যিয়ে নহওক তুমিতো নতুন কৰি বিয়া হৈছাতে তোমাৰ লগত মই ভাল কৰি চিনাকি হোৱা নাই আজি অলপ বহা কথা পাতো কওকচোন বাইদেউ কি কথা কথা মানে হেৰি তোমাৰ ঘৰ ক'ত হেৰিয়ে বাইদেউ মোক পেট গেলা গাঁৱৰ পৰা বিয়া কৰি আনিছি মই যে বৰ সহজ সৰল দেখাতে গম পাই কিমান সহজ সৰল হেৰি পেট গেলা গাঁৱৰ মানুহখিনি কিন্তু বহুত ভাল সহজ সৰল বুলি জানো কিন্তু মাইটো য'ত বিয়া আছা ইমান সহজ সৰল নহয় মায়েৰে শাহুৰে মৰম কৰে না কেনেকে মৰম কৰে এনেকে বাপ্পা ইমান মৰম কৰে আপোনাক কৰা নাছিল নেকি বাপ্পা মোক বহুত মৰম কৰছি সেইকাৰণেতো আজি মই টাটা হৈ আছো সেইকাৰণে আপুনি লোকৰ ঘৰে ঘৰে চাহ খাবা আহে বুলি আমাৰ শাহু মায়ে কৈছি কি কয় তোৰ শাহুৰে মই এখন ঘৰত এন্ট্ৰি নামাৰাওঁতে ইমান হেনে কথা কৈছি তহঁতৰ মায়েৰেও শাহুৰে যাই কেনে আমাৰ ঘৰত যাক কম কথা কোৱা নাই এইগিলাখান যিয়ে নহওক নতুন বোৱাৰী বেছিনো কি লাগিম মানুহ শুনি খাইব এটা কাম কৰিছো তহঁতৰ ঘৰৰ পাকঘৰটো চাহ হৈ গৈছে নালগে নেকি পাকঘৰটো মানে লেতেৰা আছে নহয় যাওঁ নালগে দিয়ক কৈ নাই চাহ কেনেকে পাকঘৰটো ৰেখা চাওঁ মুখ খানে চখা পাকঘৰ বা কেনেকে কথা কৰি যাম চাওঁ একো নহয় যাওঁ দেখি মই চাহত বনাব আছো এনেকে কিয় লাগি আছে দৰ্জাখনৰ কাষত এটা চাৰ কাটি বেং লাগি আছিল সেইকাৰণে চাৰ কাটি বেংটো ভাজি মই উলি যালো মই ভয় খাই গেছিলো চাহ বনাবি দে বনাও বহুৱে দে আপুনি এটা বহিব নালগে যাক ড্ৰয়িং ৰুমটোকে বহক যায় কাৰণ কিয় এতে এনে আজি কেনেকুৱা গেলা গৰম আৰু এই গছটো জ্বলালি একেবাৰে গৰমত থাকিব নোৱাৰা হ'ব যাক ড্ৰয়িং ৰুমটোকে বহক যায় মই আৰু বোৱাৰীটোক দোকানত খেদাম যাক ড্ৰয়িং ৰুমত নহয় দে বাহিৰতে বহু বঢ়িয়া বতাহো আহি আছে দে বনো আপুনি বহক মই দোকানৰ পৰা আহো দে পিছে যা কিন্তু সোনকালে আহিবি বহুত কথা কবা আছে দে হ'ব দিয়ক যা বোৱাৰী চেনিও আনবি আৰু মিঠাই ওলাবি
আৰু ওচৰতে মাংস দোকান আছে নহয় মাংস আৰু চব্জি অলমান লৈ বিয়া লৈ গাজি ভাত খুৱাই হেদাম যা অ' মাই আজি মই ইমান বস্তু খাবা পাম আজি মোৰ দিনে ভাল মই মাংস নাখাওঁ এনে মই নিৰামিষে খাওঁ আজি আনলি খাম দে নতুন বোৱাৰী বনাব আৰু নাখাকেনো থাকবা পাৰি না খাব লাগব আমাৰ বোৱাৰী যি ধুনীয়া টেষ্টি কৰি ৰান্ধিব আদা নেহুৰ জলকীয়া জালুক দি ফেলে কি ধুনীয়াকে বনাব তাপলেট 5 লাখ মান মাৰিলিও আপুনি উদ্ভন নহয় কি তাৰমানে লাখ মাৰি মাৰি খুৱাবি নেকি নহয় কথাটো কৈছো 5টা মান লাখ মাৰিলিও উদ্ভৰে নহ'ব দে হ'ব দে লাখ মাৰিলেও খাম দে দে বোৱাৰী আহে মানে দোকানৰ পৰাই অলপমান বহু দে দুটা কথা বাতৰাকে পাতো এই বোৱাৰীৰ কথাকে কওঁ দে নতুন বোৱাৰী নহয় ৰহে মই এটা কথা সুধো বুলি ভাবছো ৰবা তোমাক আপোনাৰ বোৱাৰীটো হেৰি ঐ কাবাকো যে ভাল পাইছিল নেকি আমাৰ বোৱাৰীৰ কথা যে এনেকে ওলালি নহয় ৰহে মোক সিদিনাখানে ৰাস্তাত লাগ পাই পেলাই আমাৰ বোৱাৰীটোৰ কথা সুধলা সোধাওঁতে মই কৈছো আমাৰ বোৱাৰী আছে তাৰপিছত বাইদেউ আপোনালোকৰ তাকে যাওঁ যোৱা আপোনাৰ বোৱাৰীৰ লগত চিনাকি হওঁ সেনেকে কয় ময়ো লৈ আহিলো বোৱাৰীটোৰ লগত চিনাকি কৰি দিলো তাৰে পিছত দেখোন তাই দেখোন কেৱল দেখোন কাৰোবাৰ লগত দেখোন ফোনতে কথা পাতি থাকে আয়া তেতিয়া মই খং উঠি বেতে আমাৰ বোৱাৰীটোৰ আগত এইগিলাখান দেখাই থাকলি আমাৰ বোৱাৰীটো এনেকুৱা হ'ব নাই সেইকাৰণে মই আপোনাৰ বোৱাৰীটোক কৈছো মায়া ওচৰত বহচোন বহে ফেলে মই সুধছিলো তাই বোলে আগতে বোলে 5টা আপা ভাল পাৱা আছিল 5টা আপোনালোকে বোলে জোৰ দবাস্তি কৰি বোলে যৌতুকৰ লোভতে বোলে বিয়া কৰাই আনছি আৰু আপুনি বোলে তাক বোলে ভাত খাৱাই বাগাত দিয়াই কাপোৰ পিন্ধাই একধানো বোলে চোন দেখবে নৰে যতে হাত দে ততে বোলে লাগি থাকা কেনেকে থাকা সেনেকে কৈছি কোনদিনা তাইচোন আমাৰ ঘৰৰ পৰা নোলাই বহাগৰ বিহুৰ আগদিনাখনে কৈছি কিনো কয়ে মা বাপ্পা ঐ মোৰ বৈৰীটোৰ একেবাৰে ধুনীয়া কৰি তো গুণ গালি নিজৰ বৈৰীৰ কথাটো যে জানা না নাই মোৰ বৈৰীটো বেয়া বুলি চবে জানে হলিও আপোনাৰ বৈৰাকো নিচিনা লিলিউ পেপিউ কাম ফুৰবা না ঘৰে তাৰ ঘৰে ফুৰবা নেদে সেই মনে মনে কলত তলে সেই বাহত তলে মনে মনে যে হেল্লো মাৰি ফুৰে সেইগিলাখান দেখা না নাই তাৰ নাম নাজানো মোৰ বৈৰী যে কলত তলত কথা পাতব নাজানো বুলি কয় মই কৈছো মই নিজ চকু দি দেখা পাইছো বাইকত ঘুৰবা যাৱা দেখা পালে কোনদিনাখন চকু দিবা পাৰবি পাৰিমতো দিছোন ময়ো যদি ফটোত তিৰি হয় মই চকুত দিহে যা গোটেই ফটক আগতে দাদা বুলি ধৰিছিলি গলত ফটক নিছিলি কলত তলত কথা কবা আহিছা ময়ে কথা লগাবা আহিছিলো এতিয়া মোৰহে গ্ৰাই কেনে ময়ে হ'ল মায়ে দোকানখন বন্ধ দোকানত একোৱে নাই ভালে হৈছে দি নাখাও যা তহঁতৰ চাহ সেই তহঁতৰ চাহো নাখাও আৰু মাংসও নাখাও কোনদিনা মাংস খাই পাইছা চাহ বিনা দিকে নাখাও তহঁতৰ চাহ কি হলে মায়ে তোৰ একো গমে নাপালো আহিলো গুচি গেল দেখোন ইমানখিনি কথা কলা তাইৰ কথা তাই এটা ডাংকাতি তাৰ ঘৰে বোৱাৰী যাৰ ঘৰে আছে সিহঁতৰ বোৱাৰী গিলাখনক সাহসৰ বিষয়ে কথাগিলা লগাব আৰু বৈৰাকৰ বিষয়ে সাহসক লগাব এনে কৰি ঘৰ ভাঙি ফুৰে আৰু তাই নিজে উপজাচি যাই পেলাই আগভাগ গিলা লৈ নিজকে তাই মহান দেখাই পেলাই এটা আমাৰ তাকো আহিছি সেইকাৰণে মই তোক যে কৈছো বোলে বোৱাৰী চেনি নাই নানবি বুলি কৈছো বোৱাৰী মিঠাই আনবি নানবি বুলি কৈছো বোৱাৰী মাংস আনবি নানবি বুলি কৈছো সেইকাৰণে কৈছো তাৰ মানে তাই সেনেকুৱাহে সেইকাৰণে তাই ময়ে হৈ সেইগিলা বাদ দিছোন তাই ঘৰে জতাৰ পতাৰ ঘৰে লগাই ফুৰে ঘটৰ মটৰ সেইকাৰণে তাই ময়ে